Hello and welcome to All in One. আজি আমি এই ক্লাসটোৰ জৰিয়তে বা এই ভিডিওটোৰ জৰিয়তে আমি ক্লাস 11 ৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ ৰেডক্স তাৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন বেলেন্স কৰা ৰেডক্স ৰিএকচন দা দিটো হলো এক্সামত আৰু ক'ব যে এইটো বেলেন্স কৰা কেনেকৈ কৰে আমি সেইটো চাম। ইয়াত চোৱা প্ৰথমতে তুমি চাব লাগিব যে কোনটো মিডিয়ামত কৈছে, এইটো কৈছে এসিডিক মিডিয়ামত। সো যেতিয়া বেলেন্স হ'ব তেতিয়া এই প্ৰসেসটো কেনেকুৱা হয়, ইয়াত ধৰা 5টা মান স্টেপ থাকে। প্ৰথম দ্বিতীয়কে গোটেইটা স্টেপ থাকে, আমি ক্লাছত যেহেতু পঢ়িছো এইকেইটা, গতিকে মই গোটেইখিনি আকৌ কৈ নাথাকো। প্ৰথম স্টেপ যদি মনত পেলোৱা তেতিয়াহ'লে তোমালোকৰ মনত আহিব যে প্ৰথমতে আমাৰ অক্সিডেশন ষ্টেট উলিয়াম। ইয়াত সি আৰু অক্সিডেশন ষ্টেট হ'ব +6 হ'ব, ইয়াত S ৰ অক্সিডেশন ষ্টেট হ'ব +4 হ'ব। মই আশা কৰিছো যে তোমালোকে অক্সিডেশন ষ্টেট উলিয়াব জানা আৰু ইয়াৰ অক্সিডেশন ষ্টেট কিমান হ'ব +6 হ'ব আৰু ক্ৰমিয়ামৰ কাৰণে ইয়াত হ'ব +3 হ'ব। এতিয়া চোৱা আমি কি কৰিম, ক্ৰমিয়ামটো কোন পৰা গৈছে +6 ৰ পৰা ক'লৈ গৈছে চোৱা +3 লৈ গৈছে, মানে ইয়াত কি হৈছে যে অক্সিডেশন নাম্বাৰ দুটাৰ কমি আহিছে, +6 ৰ পৰা +3 লৈ অক্সিডেশন নাম্বাৰ কমি আহিছে। ইয়াৰ মিনিংটো হৈছে যে ইয়াত কি হৈছে ৰিডাকচন হৈছে। আমি ক্লাছত অলৰেডি ডিসকাস কৰিছো যে কেনেকৈ গম পাব এইটো ৰিডাকচন, কেনেকৈ গম পাব এইটো অক্সিডেশন। ইয়াত অক্সিডেশন নাম্বাৰটো কমি আহিছে, দ্যাট মিন্স এইটো ৰিডাকচন হৈছে। তুমি যদি SO4 টো চোৱা মানে S2 যদি চোৱা তেতিয়াহ'লে চোৱা ইয়াত কি হৈছে, ইয়াত অক্সিডেশন ষ্টেটৰ যোনটো নাম্বাৰ আছে সেইটো বা ইনক্ৰিজ হৈছে আৰু সেইটো কাৰণে ইয়াত কি হৈছে অক্সিডেশন হৈছে। জাস্ট তুমি এইকেইটা কথা প্ৰথমতে মনত ৰাখিব লাগে, কোনটো ৰিডাকচন হ'ব কোনটো অক্সিডেশন হ'ব। তাৰ পিছৰ ষ্টেপটো চোৱা কি হ'ব, এটা +6 ৰ পৰা ক'লৈ গৈছে চোৱা +3 লৈ, তাৰ মানে মই যদি তোমাক কলো ইয়াত কিমানটা ইলেক্ট্ৰন ওলাই গৈছে বা কিমানটা ইলেক্ট্ৰন সোমাইছে বা কিমানটা ইলেক্ট্ৰন যদি তোমাক মই শৰ্টত কওঁ যে কিমানটা ইলেক্ট্ৰন খেলিমেলি হৈছে, তেতিয়াহ'লে ইয়াত এটা 3টা ইলেক্ট্ৰনৰ খেলিমেলি দেখা যায়। আৰু ইয়াত +4 পৰা +6 হ'লে দ্যাট মিন্স কিমানটা ইলেক্ট্ৰনে ইয়াত ইন্টাৰফেয়াৰ কৰিছে, ইয়াত তেতিয়াহ'লে এইফালে 2টা ইলেক্ট্ৰন আহিছে। যেহেতু এটা ফালে 3টা ইলেক্ট্ৰন আছে, এটা ফালে 2টা ইলেক্ট্ৰন আছে, আমি দুইটাকে কি কৰিম নেক্সট স্টেপত বেলেন্স কৰিম। বেলেন্স কৰিবলৈ কি কৰিব লাগিব, ইয়াৰ লগত আমি 2 এটা ইনটু কৰি ইয়াৰ লগতো আমি 3 এটা ইনটু কৰিম, তেতিয়া পাম কিমান ওলাব 6টা ইলেক্ট্ৰন ওলাব। আই হোপ এতিয়ালৈকে ক্লিয়াৰ হৈছে আৰু যদি আমি ওচৰত ক্লাছ কৰিছে সিহঁতৰ হয়তো মনত পৰিব এইকেইটা চাই। ঠিক আছে, এতিয়া নেক্সট হোৱা ইয়াৰ পিছত কি কৰিম, আমি 3 টো ক'ত ইনটু সো আমি 2 টো ক'ত ইনটু কৰিলো ইয়াৰ লগত, এইফালে CR ৰ পৰা এইফালে CR লৈকে আমি 2 টো ইনটু কৰিলো। তুমি এতিয়া চোৱা এই ক্ৰমিয়ামটো ইয়াত 2 আছে, গতিকে ইয়াত তুমি আগত 2 লিখাৰ কোনো অৰ্থ নাই, সেইটো কাৰণে তুমি ইয়াত 2 এটা দি ইয়াক বেলেন্স কৰিবা। ইয়াত 2 টো ক'ৰ পৰা আহিলে, কাৰণ আমি ইলেক্ট্ৰন দুটা 6টা কৰিবলৈ ইয়াত 2 এটা ইনটু কৰিছো কাৰণে ইয়াত আমি 2 দিব লগা হ'ল। নেক্সট স্টেপ চোৱা, ইয়াত আমি কি কৰিছো চোৱা, সালফাৰৰ লগত আমি কিমান ইনটু কৰিছো 3 ইনটু কৰিছো, গতিকে তুমি ইয়াতো 3 পুট কৰিব লাগিব, ইয়াতো 3 পুট কৰিব লাগিব। হৈছে এটা তাৰ পৰৱৰ্তী স্টেপটো আছে। তাৰ পাছৰ স্টেপটো যদি চোৱা আমি কি কৰিব পৰা যায়, তাৰ পাছৰ স্টেপটো চোৱা তুমি, আমি চাম কোনটো মিডিয়ামত হয়। চোৱা ইয়াত দিয়া আছে এসিডিক মিডিয়ামত হয়, এসিডিক মিডিয়ামত হয়, গতিকে তুমি কি কৰিবা চোৱা H+N কৰিব লাগিব। তো তাৰ কাৰণে কি কৰিবা, তুমি দুটা সাইডে চাৰ্জ কিমান আছে প্লাস কৰিবা। যেনেকে তুমি যদি এই CR টো চোৱা ভালকে, CR টো চোৱা তেতিয়াহ'লে ইয়াত চাৰ্জ কিমান আছে চোৱা +3 আছে, কিন্তু CR দুটা আছে কাৰণে ইয়াত +6 চাৰ্জ আছে। আৰু তুমি যদি SO4 টো চোৱা তেতিয়াহ'লে তাত চাৰ্জ কিমান আছে -2 আছে, আৰু -2 কেইটা আছে, 3টা আছে, তো আগত 3 এটা ইনটু হৈছে, তুমি ইয়াত -6 আছে, আৰু ওভাৰঅল চাৰ্জ কিমান আছে 0 আছে। এইটো সাইডে ওভাৰঅল চাৰ্জ 0 আছে। এটা তুমি এইটো সাইডে চোৱা ওভাৰঅল চাৰ্জ কিমান আছে, চোৱা আমি কেনেকৈ চাম ওভাৰঅল চাৰ্জ। ইয়াত চোৱা CR এইটোৰ ওপৰত চাৰ্জ কিমান আছে -2 আছে, দেখো পাইছা, আৰু ইয়াত চাৰ্জ কিমান আছে চোৱা SO3 ৰ ওপৰত -2 আছে, ইয়াতো -2 আছে, কিন্তু -2 কেইটা আছে, ইয়াত 3টা আছে, -2 3টা আছে, সেইটো কাৰণে কিমান আহিলে -6 হ'ল, আৰু ওভাৰঅল চাৰ্জ কিমান আহিলে -8 আহিলে। এটা কথাটো মন কৰা, এইফালে চাৰ্জ 0 আছে, এইফালে চাৰ্জ কিমান আছে -8 আছে, গতিকে চাৰ্জটো কি হৈছে ডিসবেলেন্স হৈছে, আৰু আমি ইহঁতক বেলেন্স কৰিব লাগে। আৰু বেলেন্স কৰিবলৈ আমি কি কৰিম তেতিয়াহ'লে, সিন্স এইটো এসিডিক মিডিয়াম, এইটো কাৰণে এইফালে আমি 8টা চাৰ্জ প্লাস কৰিম, আৰু 8টা চাৰ্জ প্লাস কৰিম ইন দা ফৰ্ম অফ H+, মানে আমি এইফালে কি কৰিম H+ আমি এইফালে ইয়াত পুট কৰিম। এতিয়া H+ কিয় পুট কৰিলো, কাৰণ এসিডিক মিডিয়াম হয়, তেতিয়া সো ওভাৰঅল চাৰ্জ কিমান হ'ল 0 হৈ গ'ল, এইফালে চাৰ্জ 0 হৈ গ'ল। তাৰ যদি পিছৰ নেক্সট স্টেপটো চোৱা কি হ'ব, এইফালে তুমি 8টা H+ দিলা, সেইটো কাৰণে এইফালে তুমি কি কৰিব লাগিব 4টা H2 এড কৰিব লাগিব, আৰু এনেকৈ গৈ থৈ আহিলে তোমাৰ এই গোটেই নিউমেৰিকেল বা এই গোটেই প্ৰবলেমটো সলভ হ'ব। থ্যাংক ইউ।